এই 40% ব্যক্তিয়ে আমি যিখিনি আমাৰ সন্তানক ভাল এখন হোষ্টেলত ৰাখিছো, ভাল এখন কৰবাত প্ৰাইভেট বিদ্যালয়ত ৰাখি পেলাই আমি তেওঁক ভাৰতবৰ্ষৰ বাহিৰলৈ ইঞ্জিনিয়াৰ হ'বলৈ পঠিয়াইছো। কেতিয়াবা আমি অকণমান লক্ষ্য কৰোঁনে যে আমাৰ সন্তানটো হয় শিক্ষিত হ'ব লাগিব, এজন ভাল এডুকেটেড পাৰ্চন হ'ব লাগিব, তাৰ লগে লগে আপোনাৰ মোৰ সন্তানজন কিন্তু এজন মানুহ হ'বও লাগিব। লাগিবনে নালাগে? গতিকে এজন মানুহ কৰিবলৈ হ'লে প্ৰথম কথা এনেকুৱা আধ্যাত্মিক চেতনাযুক্ত অনুষ্ঠানত আপোনাৰ সন্তানটোক আজিয়ে ভৰ্তি কৰক, আপোনাৰ সন্তানটোক আজিয়ে আৱেগ শিকক, আজিয়ে গাঁওখনত থকা 10জন ডেকা ল'ৰাৰ লগত চেঙেলী মাছ এটা ধৰিবলৈ শিকাওক, আজিয়ে আপোনাৰ গাঁওখনৰ 10জন ডেকা ল'ৰাৰ লগত কাৰোবাৰ ঘৰৰ এজোপা কঁঠাল গছৰ ওপৰত উঠি এটা কঁঠাল কটৰ আঙুলিৰে মাৰি সেই কঁঠালটো পকিছে নে কেঁচা হৈ আছে তাক শিকোৱাৰ ধৃষ্টতাটো আপুনি ৰাখক। নহ'লে আপোনাৰ সন্তানো এদিন যন্ত্ৰ হ'ব, আপোনাৰ সন্তানে আপোনাৰ কাৰণে এদিন এখন বৃদ্ধাশ্ৰম ৰাখিব। গতিকে আশা কৰি, গতিকে মই ভাবোঁ যোৰহাটৰ নিৰ্মল চাৰিআলি দেৰগাঁৱৰ অনিমেষ ভূঞা নামৰ এটা ডেকা ল'ৰাক হত্যা কৰা হ'ল। পুলিচ প্ৰশাসন সন্মুখত আছে, অৰ্থাৎ সকলো নীৰৱ নিৰ্বিকাৰ হৈ আছিল। ল'ৰাটো দেৰগাঁৱৰ অনিমেষ ভূঞা মৰাৰ পাছত সেই কলা ল'ৰা গুণ্ডাক লাগে পুলিচে যিমান গুলিয়াই হত্যা কৰক। মোৰ এটা ডাঙৰ প্ৰশ্ন, সেই মাকগৰাকীৰ ওচৰত দ্বিতীয়জন অনিমেষ ভূঞা কোনোবা প্ৰশাসনে গোটাই দিব পাৰিব নেকি? পাৰিব নেকি? অভিনীলৰ হত্যাকাণ্ড হ'ল, সেই যে কাকচাঙত অভিনীলক মাৰিলে, যিমান প্ৰশাসনে ব্যৱস্থা কৰি অভিনীলৰ প্ৰত্যেকজন হত্যাকাৰীক আহি লাগে ৰঙা ঘৰত শাস্তি নিদিয়ক, কিন্তু সেই দুগৰাকী মাকলৈ দুজন অভিনীল গতাই দিব পাৰিব নেকি? পাৰিব নেকি? গতিকে আশা কৰিম এতিয়াৰ পৰা আমি চিন্তা কৰিবলৈ হ'ল। আমি অসমীয়া বুলি নিজক প্ৰতিষ্ঠিত কৰিবলৈ এতিয়াৰ পৰা কিন্তু ভাবিবৰ হ'ল। নহ'লে এই ল'ৰাটোৱে অহাকালিলৈ ডেকা হৈ মোৰ বুকুত কোন ঠাইত গুলিয়াব তাৰ কিন্তু কোনো ভৰসা নাই। গতিকে মই পদক্ষেপত এষাৰ কথাই কওঁ, অপৰাধখিনি ভঞ্জন কৰিব। কথা বহুত কওঁ ন, সকলোৱে মনতে ভাবে, বিশেষকৈ মিডিয়াৰ ব্যক্তিসকলে ভাবে মোক ভাইৰেল কৰি দিয়ে। মই কেতিয়াবা বনাই নেকি? নবনাই। খ্ৰীষ্টানসকলে কেতিয়াবা নিজৰ ভাইৰেল গ্ৰন্থক লৈ কিবা ভতুৱা ভিডিঅ' বা কিবা চিনেমা বনাই নেকি? যীশু খ্ৰীষ্টক লৈ ভতুৱা কৰে নেকি? কিন্তু আমি হিন্দু ধৰ্মাৱলম্বীসকলে কি কৰোঁ গম পাই নাই? ভগৱানৰ বিলৈ বুলি চিনেমা এখন বনাওঁ, য'ত স্বয়ং হিন্দু ধৰ্মৰ উপাস্য দেৱতা ৰুদ্ৰক আহি কাঠ ঘোঁৰাত বহুৱাই থওঁ। তাৰ মাজত মই কমেণ্ট দিয়া দুজনমান দেখোঁ, মই ইমান নাচাওঁ, কমেণ্ট দিয়া দেখোঁ যে চিৰিয়েলখনৰ দেখোন প্ৰাক মুহূৰ্ততে লিখি দিয়া হৈছে কেৱল হাস্যৰসৰ কাৰণে। কেৱল হাস্যৰসৰ কাৰণে বুলি লিখি দিলেই উলংঘ হৈ নাচি ফুৰিব নেকি? হিন্দু ধৰ্মটোক বাৰম্বাৰ উলংঘ কোনে কৰিছে? হিন্দু ধৰ্মশাস্ত্ৰক বাৰম্বাৰ উলংঘ কোনে কৰিছে? কেনেকুৱা কাৰবাৰবিলাকে কৰিছে। নাম ধৰি গ'লে গাত লাগে, গতিকে আজিৰ তাৰিখৰ পৰা নাম ধৰি নমওঁ, যাৰ যাৰ গাত লাগিছে তেওঁলোকে নিজেই ভাবিব। পদক্ষেপত অপৰাধখিনি মাৰ্জনা কৰি আপোনালোকৰ শ্ৰী চৈতন্য চৰণত আমাৰ মুখ্যমন্ত্ৰী ওলোৱা শব্দই যদি কোনোবা ঠাইত আঘাত হানিছে, নিজকে দাস কিংকৰ বুলি ভাবি আপোনালোকে ক্ষমা কৰিব। আৰু সেই শ্ৰেণী মানুহক এতিয়াও ভদ্ৰ ভাষাৰে ভদ্ৰভাৱে যদুদা বহুতবাৰ ভাষণ দিলোঁ যে এনেকুৱা কাম নকৰিব, বেদন তামলী ভাওনা নবনাব, এনেকুৱা সন্তানবৰ্গৰ চৰিত্ৰবোৰ এনেকুৱা নিৰ্দিষ্ট নকৰিব বুলি ভদ্ৰভাৱেৰে বহুতবাৰ ভাষণত কৰোঁ। কিন্তু ভদ্ৰভাৱেৰে ভাষণ দিলে ভাইৰেল নহয়। তেতিয়াহে বৰমৰীয়াৰ কামত পৰে যেতিয়া আপুনি অকণমান ৰুদ্ৰৰূপ ধাৰণ কৰিব। কাৰণ আমাৰ কামেই সেইটো, য'ত আমি ৰুদ্ৰৰূপটো দেখোঁ তাত আমি ডাইৰেক্টলি ভাইৰেল কৰিবলৈ আমাৰ এটা সকলোৰে চলন্ত চলি থাকে। গতিকে পদক্ষেপত এষাৰে কামনা কৰোঁ,
গতিকে আমি কাণ গৈ নকৰাৰ আগত খুব ভালকৈ প্ৰকাশ কৰিছোঁ হিন্দু ধৰ্মৰ ধৰ্মশাস্ত্ৰক লৈ এনেকুৱা বেবেলি বাং যাতে অভিনয় কোনেও নকৰে, কীৰ্তন পুথিভাগক লৈ এনেকুৱা বেবেলি বাং যাতে কোনেও নকৰে। আমি উঠি অহা প্ৰজন্মক আমাৰ এই সমাজৰ মাজত একোজন ভাল আধ্যাত্মিক চেতনাযুক্ত একোজন পুৰুষ নিৰ্মাণ কৰাটো আমাৰ সকলোৰে এটা দায়বদ্ধ। গতিকে আশা কৰি অশেষত মুখ্যমন্ত্ৰীয়ে ওলোৱা ভাওনাৰ জনপ্ৰিয়তা পাই থকা সময়তে যদি আমি ভাওনাৰ পৰা আমাৰ কণ মইনা হ'ব ভাওনাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি যিদিনাই নিশিকাওঁ যে দুষ্টক দমন সন্তক পালন ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, তেন্তে ভাওনাৰ পৰা শিকা এই সময়কণ আমাৰ বাবে কিন্তু নাইকিয়া হ'ব। বেয়া নাপাব, এষাৰ কথা কওঁ, এইখন এখন শিৱসাগৰ জিলা, ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা, যোৰহাট জিলা, ঐতিহ্যমণ্ডিত একোখন যোৰহাট জিলা। আমি আমাৰ সন্তানক কি বুলি বিচাৰো? ভাল এজন ডক্টৰ হ'ব, ভাল এজন ইঞ্জিনিয়াৰ হ'ব। বেয়া নাপাব, বাহিৰৰ পৰা কিছুমান কমেণ্ট কাণত পৰি থকাৰ কাৰণে কথাষাৰ কৈছো। আমি আমাৰ সন্তানক কি বুলি বিচাৰো? সদায় যা হলি ক্ৰছ বিদ্যালয়ৰ পৰা, হলি ক্ৰছ নে কি কয় ইংৰাজীত, সেই বিদ্যালয়ৰ পৰা আমি আমাৰ সন্তানক এখন ভাল হেৰি দিওঁ, কি বুলি কয়, এখন হোষ্টেলত আমি আমাৰ সন্তানটোক ভৰাই দিওঁ। আমি কেতিয়াবা ভাবোনে যে আমাৰ সন্তানটোৱে যিদিনা আমাৰ সন্তানটো আমি এখন হোষ্টেলত ক্লাছ 5ৰ পৰা তাক এটা যন্ত্ৰৰ দৰে পৰিচালিত কৰোঁ, কেতিয়াবা আমি ভাবোনে যে আমাৰ সন্তানটোৱেও, আমাৰ উঠি অহা সন্তানটোৱে বিচাৰে, কি বিচাৰে? মাৰ হাতেৰে বাঢ়ি দিয়া গৰম গৰম ভাত মুঠি। অতিথি অপ্ৰায়ণ তেওঁলোকৰ ওচৰত সদায় থাকিব লাগে আৰু তেওঁলোকে যেন কোনোদিনাখনিয়ে এনেকে কৈ থৈ নাযায় যে শিৱসাগৰলৈ ভাওনা কৰিবলৈ গৈছিলোঁ, আমাক কিন্তু খুব ধুনীয়া ধৰণৰ শুশ্ৰূষা কৰিলে। বৰ বিশেষ নকওঁ, সকলো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাৱৰীয়াসকলক অন্তৰৰ নিৰ্ভীক্ষ মনৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকে আপোনালোকৰ আগত ধুনীয়াকে ভাওনা প্ৰদৰ্শন কৰিব। আমি শিকিবলগীয়া বহুত বিষয়বস্তু তেওঁলোকৰ পৰা আমি শিকিম। আৰু মোৰ ভাতৃপ্ৰতি, মোৰ ভাইটি প্ৰজ্ঞান আছে, প্ৰজ্ঞানে আপোনালোকক দুআষাৰ ক'ব আৰু মোৰ দুআষাৰ কৈ পেলাই ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যি মোক ইয়ালৈ মাতি যি সন্মান দিলে, সদায় আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰাখিম। সন্মানীয় অভিস্মিতা গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰাঞ্জল প্ৰতীক বৰুৱা ডাঙৰীয়াক একেবাৰে চমু বক্তব্যৰে আমি প্ৰজ্ঞান প্ৰতীক বৰুৱা ডাঙৰীয়াৰ এটা চমু বক্তব্যৰে আমি অনুষ্ঠানটো সামৰি মাৰিম।